জন্মদিনৰ দিনা 10,000 টকা মহিলাসকলৰ বাবে প্ৰদান কৰিব আই মাতৃসকল মোৰ আসল জন্মদিন 1 ফেব্ৰুৱাৰী কিন্তু চৰকাৰী কাগজত লিখা জন্মদিন 1 এপ্ৰিল সেই কাৰণে 1 এপ্ৰিলৰ দিনাখনে মই বিহালীত যাম কাৰণ ব্যক্তিগত হিচাপে মোৰ জন্মদিন 1 ফেব্ৰুৱাৰী কিন্তু চৰকাৰী হিচাপত মোৰ জন্মদিন 1 এপ্ৰিল আৰু সেই কাৰণে মুখ্যমন্ত্ৰী হিচাপে মোৰ অফিচিয়েল জন্মদিন 1 এপ্ৰিল আৰু হিদিনাখনে মই বিহালীৰ আই মাতৃ সকললৈকে মেট মৰা উপহাৰ লৈ বিহালীত উপস্থিত দিব খুজিছো মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ এতিয়া আবেদনৰ সময় চলি আছে অহা 28 ফেব্ৰুৱাৰীত এই আবেদনৰ সময় শেষ হ'ব আজিৰ মুহূৰ্তলৈকে 50,000 যুৱকে ৰেজিষ্ট্ৰেচনৰ পিছত আবেদন কৰিছে মই ভাবো যিসকলে এতিয়াও ৰেজিষ্ট্ৰেচন কৰি আবেদন কৰা নাই তেখেতসকলেও যাতে আবেদনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি লয় মাৰ্চ মাহৰ ভিতৰতে আৰু পাৰিলে আৰু আগতে অসম পুলিচৰ পৰীক্ষা আৰু আমাৰ শিক্ষক নিযুক্তিৰ যেটো প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছিলো তাকো আমি আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম 1.5 লাখ চৰকাৰী চাকৰি লৈ মই গতি কৰিছো এডভান্টেজ অসম পাৰ হৈ যাওক কোন পৰীক্ষাৰ কোন দিনাখন ৰিজাল্ট দিব মই ডেট আৰু সময় দুইটাই আপোনালোকক জনাম এই কেটা দিন এডভান্টেজ অসমক লৈ ব্যস্ত থাকিম আৰু অসমত উদ্যোগীকৰণৰ নতুন বাতাবৰণ এটা নিৰ্মাণ কৰিবলৈ